জিলাৰ বাকৰিকুছিত ৰাতিপুৱাৰে পৰা চলিছে বৃহৎ উচ্ছেদ অভিযান আৰু এই মুহূৰ্তত আমি উচ্ছেদস্থলীৰ উপস্থিত আছোঁ। দেখিবলৈ বিচাৰিছোঁ যে আচলতে জিলা প্ৰশাসনৰ প্ৰায় অৰ্ধসামৰিক বাহিনী বা আৰক্ষীৰ প্ৰায় 1000 লোকৰ উপস্থিতি এনেদৰে আচলতে উচ্ছেদ চলোৱা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত আমি উচ্ছেদিত লোকসকলৰ সৈতে উপস্থিত আছোঁ। উচ্ছেদিত লোকসকলৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম আৰু যিহেতু 452 বিঘাকৈ আচলতে চৰকাৰী ভূমি আজি উচ্ছেদ কৰা হ'ব আৰু বৰ্তমান মুহূৰ্তত আচলতে যি ইয়াত 11খনকৈ এক্সেভিটৰ বা বুলডোজাৰৰ সহায়ত আচলতে তেওঁলোকে উচ্ছেদ চলোৱা পৰিলক্ষিত হৈছে। বছৰ ধৰি এওঁলোকে আচলতে ইয়াত যি বসবাস কৰি আহিছিল আৰু আমি কথা পাতিবলৈ যত্ন কৰিম, যিহেতু এইসকল আচলতে উচ্ছেদিত লোকে ইয়াত বসবাস কৰি আহিছিল এই বাকৰিকুছি অঞ্চলত আৰু বাকৰিকুছি অঞ্চলত প্ৰায় কেইবাবছৰ ধৰি তেওঁলোকে বসবাস কৰিছিল আৰু মই উচ্ছেদিত লোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। উল্লেখ কৰিব বিচাৰিছোঁ যিহেতু 452 বিঘাতকৈ অধিক ভূমি আচলতে আজি উচ্ছেদিত অঞ্চলটোত আচলতে উচ্ছেদ কৰা হ'ব আৰু তাক লৈ ৰাতিপুৱাৰে পৰা আচলতে বিশাল সমৰসজ্জা দেখিবলৈ পোৱা গৈছে। আৰক্ষী লোকসকল আহিছে, অৰ্ধসামৰিক বাহিনীৰ লোকসকলৰ উপস্থিতি আচলতে সকলো ঘৰসমূহ ভাঙি দিয়া পৰিলক্ষিত হৈছে। অন্যহাতে জিলা প্ৰশাসনৰ যি নটিচ জাৰি কৰাৰ পিছতে আচলতে বিভিন্নজনে আচলতে তেওঁলোকৰ বাসগৃহসমূহ খালী কৰাও পৰিলক্ষিত হৈছিল। কিন্তু আজি ৰাতিপুৱাৰে পৰা যি অভিযান চলাইছে তাৰ পিছৰে পৰা ইয়াত আচলতে উচ্ছেদিতসকলৰ চকুলোবোৱাও দেখিবলৈ পোৱা গৈছে আৰু উচ্ছেদিতসকলৰ চকুলো এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। অন্যহাতে উচ্ছেদিত লোকসকল উপস্থিত আছে, মই তেখেতসকলৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। আপোনাৰ ওচৰলৈ আহিছোঁ, কেতিয়াৰ পৰা ইয়াত বসবাস কৰি আছিল বা কি ক'ব? আজি ইয়াৰ পৰা 30 বছৰ আমি ইয়াতে বসবাস কৰি আছোঁ। আমাৰ ওচৰৰ মানুহ আমাৰ ভাংৰামাৰী কুৰামাৰীৰ পৰা থাকা চাকা নাই আৰু ওচৰত ভাঙি দিয়াৰ পিছত আমাৰ ভূমি মানুহকেইটা অস্থায়ী দিলাক। যে আমাৰ বৰক্ষেত্ৰীৰ মানুহ আমি চবকেইটা অস্থায়ী দিয়াৰ পিছত এই মানুহকেইটা আমি আছোঁ কিবাকৈ চলি আছোঁ। 1 কাঠা 2 কাঠাত মাটি 452 বিঘা 1 কাঠা 14 মাটিৰ ভিতৰত আমাৰ এই মাটিকেইটা মানুহ আমি ইয়াতে 93 ঘৰ আছোঁ। 80-82 বিঘা মাটি তাত 3টা অনুষ্ঠান আছে। 3টা অনুষ্ঠান তাত আপোনাৰ 12-13 বিঘা মাটি আছে আৰু বাকী 70-72 বিঘাত মাটি আমি 93 ঘৰ আছোঁ। এইবোৰ চৰকাৰী ভূমি আছিল, চৰকাৰী ভূমি। বাকী মাটি আমাৰ 452 বিঘা 1 কাঠা 14 মাটিত যে আমাৰ ইফালে যে মাটি আছে 20 বিঘা 30 বিঘা 40 বিঘা মাটি খাই আছে, সেইগিলা কোনো নামগন্ধ নাই। আমাৰ এই দুখীয়া মানুহ চৰকাৰত দিয়া মানুহ এই মাটিকেইটাত এই 93 ঘৰ মানুহকেইটাত এই আমাৰ পৰিস্থিতি এনা চৰকাৰে দিয়া মাটি চৰকাৰে ঘৰ দিছি, চৰকাৰে ঘৰ দিলে বৰফ বেছি হাজিৰা কৰি কিবা কৰি খাই মানুহ 1 কাঠা 2 কাঠাত মাটিত মানুহ বসবাস কৰি আছে। আজি এই চৰকাৰে ভাঙি চিঙি দিয়ে মানে ইমান অত্যাচাৰ মানে হৈ গৈছে। আমাৰ 20 বছৰ আমাৰ আমি চৰৰ ভাংৰামাৰী গুৰামাৰী ভোটাধিকাৰ একদম বৰক্ষেত্ৰী আমাৰ ভোট আগৰ পৰা আজি আমাৰ 71 বছৰ আমাৰ 51 চন আগৰ পৰা আমি বৰক্ষেত্ৰীত মানে আমি বসবাস কৰি আছোঁ। আমিতো ইয়াত নতুন নহয়। আমি বিভিন্নজনে অভিযোগ উত্থাপন কৰিছে যে সন্দেহযুক্ত লোক ইয়াত আছে, কিন্তু আপুনি কি ক'ব? স্পষ্টকৈ সুধিছোঁ, আপুনি যেনে উত্তৰটো দিয়ে কি ক'ব? এইটো আমাৰ একদম বৰক্ষেত্ৰী আমাৰ অৰিজিনেল মানুহ আমি ইয়াৰে মানুহ হয় আপোনালোকে? ইয়াৰে মানুহ হয়। সহযোগে দেখাব এনেদৰে আচলতে এই মুহূৰ্তত উচুপি উঠা পৰিলক্ষিত হৈছে আৰু তেওঁলোকৰ আচলতে যি নিজৰ ঘৰটো ভাঙি দিয়াৰ পিছতে এনেদৰে উচুপি উঠিছে লোকসকল আৰু যদিও উল্লেখ কৰিছে যে যিসকল আচলতে লোকে ইয়াত ঠাইসমূহ দখল কৰিছিল তেওঁলোকে উল্লেখ কৰাৰ ধৰণে যে প্ৰায় ইয়াত 30-32 বছৰ তেওঁলোকে ভাংৰামাৰী বা কাপলাউৰী বিভিন্ন চৰাঞ্চলৰ পৰা আহি ইয়াত চৰকাৰী ভূমিত তেওঁলোকে বসবাস কৰিছিল আৰু তেওঁলোকৰ আজি আচলতে যি বাসগৃহসমূহ ভাঙি পেলোৱাৰ পিছতে ইয়াত এই মুহূৰ্তত এক প্ৰকাৰ উচ্ছেদিতসকলৰ উচুপনি দেখিবলৈ পোৱা গৈছে আৰু যদি সম্ভৱত কথা পাতিবলৈ যত্ন কৰিম, কাৰণ যথেষ্ট আচলতে ইয়াত উচ্ছেদিত লোক আছে আৰু সমান্তৰালভাৱে যদিহে দেখিব বিচাৰ সহযোগে দেখাব যে ইয়াত আচলতে আৰক্ষী লোকে হওক বা অৰ্ধসামৰিক লোকৰ এক বিশাল সমৰসজ্জাৰ মাজেৰে আচলতে উচ্ছেদ কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াত যিটো যথেষ্ট আচলতে লোক আছে। অকণমান কথা পাতিও, কি ক'ব? আপোনালোকৰ ঘৰসমূহ আজি উচ্ছেদ কৰা হৈছে, নিশ্চিতভাৱে দেখুৱাব বিচাৰিম। কি ক'ব? আপোনালোকৰ ঘৰসমূহ আজি ভাঙি দিয়া হৈছে? আমাক ভাঙি দিছে আজি 5টা বজাৰ পৰাই চলি ফেলিকো চাও খুৱাব নোৱাৰো, এতিয়া খেদি দিছে। কিমান বছৰ আছিল আপোনালোকে? এটা 25 বছৰ 30 বছৰ ধৰি গৈছিল। কি আহ্বান জনাব চৰকাৰক? আপোনালোকৰ ঘৰসমূহ যদিও চৰকাৰী ভূমি দিছিল আপোনালোকে বসবাস কৰিছিল, চৰকাৰী ঘৰত দিছিল, আমাক লাইনো দিছিল। এতিয়া ক'ত কেনেকৈ ব্যৱস্থা কৰিছে? এতিয়া ক'ত ব্যৱস্থা কৰিম আমি? আমাৰ ব্যৱস্থাৰ জাগাই নাই। আমাৰ ব্যৱস্থাৰ জাগাই নাই। এতিয়া চৰকাৰে ক'ত দিব ক'ত নিদিব আমাৰ সেইটোৱে আবেদন। কি ক'ব? আমি ইয়াৰে মানুহ ইয়াতে থাকিব লাগিব। ঘৰ দিয়াৰ ভাঙি দিছে, ইয়াতে থিয় হ'ব নেদেখি কিহৰ কাৰণে? ৰাস্তাত আমি থিয় হৈ আছোঁ। আমি বেলেগৰ ঘৰত গৈছোঁ নেকি? মেদি মাটিত আমাক থিয় হ'ব দিব নেকি কোনোবাই? ৰাস্তাত থিয় হৈছে, মাৰি থৈ যাক আমাক। আমি বেলেগৰ মেদি মাৰিত যাম? আমাক ইয়াতে JCB দি বা গাড়ী দি চেপি থৈ যাক। চলি গিলাক একো খাব দিয়া নাই।
5টার পা 6টার পা ঘরের পা অল যা জুলি বইরা নাই জিকি ওলাই দিছি ঘরের পৰা কে আমার চলি গিলে বাইস পালান কেন আমি না দিনটো না খালো চলি গিলে খাবা নাল কেন কি চলি গিলে মরব না এনকে সরকারে ছাই না পায় নাকি সরকার ছাবা লাগে সরকারক কিবা আহ্বান জনাব নেকি আপুনি জানাম আমার সরকারে আমার যেটি মাটি আছিল আমাক তাতে বইফাত দিবা লাগবো তাতে থাকিম আমি কত যাবা নোর আমার মাটি নাই আমি 2 খাম মানুহ হাজিরা খাওয়া মানুহ আমি কত যাম আমি রাস্তাতে থাকিম তাতে হুমবা নাই দিলে আমি রাস্তাতে থাকিম আমি না যাও আমি ইয়ার পৰা হিবাগে না যাও আমি এতে থাকিম আমি এতে থাকিম আমি রাস্তাতে থাকিম আমাকে এতে হুমবা নাই দিলে আমি এতে থাকিম চলি বলে ডলি ভালি মারি ফেলে দিম এতে আমি যাবাও না তো আমি বেলেকৰ মেদি মারিত কে যাম আমি তো বাইফেকৰ সম্পত্তি হিবাগে থোৱা নাই নিশ্চিতভাৱে এইসকল আচলতে উচ্চাৰিত লোকে তেওঁলোকে ক্ষোভ আৰু দুখ প্ৰকাশ কৰা পৰিলক্ষিত আছে আৰু তেওঁলোকৰ যিহেতু নিজৰ যি আপোন ঘৰখন আচলতে চৰকাৰী ভূমিত যদিও তেওঁলোকে বসবাস কৰি আছিল আপোন ঘৰখন ভাঙি দিয়াৰ পিছতে তেওঁলোকে ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে আৰু পুনৰ উল্লেখ কৰিছোঁ যে আজি ৰাতিপুৱাৰ পৰা বৃহৎ উচ্ছেদ অভিযান চলিছে নলবাৰী জিলাৰ বাকৰিকুছিত আৰু বাকৰিকুছিত বিশাল সমৰ সজ্জাৰ মাজেৰে আচলতে উচ্ছেদ অভিযান চলাই থকা বৰ্তমান মুহূৰ্ততো পৰিলক্ষিত হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ